নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আজি 9 এপ্ৰিল আৰু আজি ওয়াকফৰ বিৰুদ্ধে আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব আজি আমছুৰ প্ৰতিবাদত কপি উঠিব গুৱাহাটী মহানগৰ আৰু চৰকাৰে বাধা দিলেও প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰা হৈছে আমছুৰ তৰফৰ পৰা যেটো আজি ওয়াকফ সংশোধনী আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আৰু শ মুছলমান লোকসকল আহি পৰিব ৰাজপথত তেওঁলোকে প্ৰতিবাদ কৰিব আৰু আৰক্ষীয়ে যদিও বাধা দিয়ে প্ৰশাসনে যদিও বাধা দিয়ে তেন্তে সেই বাধা নেউচি তেওঁলোকে প্ৰতিবাদ কৰিব বুলি উল্লেখ কৰা হৈছে হবিশেষ লৈ আহিছো এই মুহূৰ্তত আজি ৰাজ্য কপাব আমছুৱে আমছুৰ তীব্ৰ প্ৰতিবাদ আজি আৰম্ভ হ'ব আজি ৰাজ্য কপাব লাখ লাখ মুছলমান লোকসকলে আজি ৰাজ্য কপাই তুলিব সচলত ওয়াকফ আইনৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ ওয়াকফ আইনৰ বিৰুদ্ধে আমছুৰ তীব্ৰ প্ৰতিবাদ আজি সচলত আৰু চৰকাৰৰ বাধা নেউচি হলেও প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়া হৈছে চৰকাৰৰ বাধা নেউচি হলেও প্ৰতিবাদ সাব্যস্ত কৰিব আৰু আমছুৰ সদস্যসকলক আৰক্ষীয়ে বাধা দিলে জিলাই হ'ব প্ৰতিবাদ আমছুৰ প্ৰতিবাদলৈ যদি ভয় কৰিছে সংখ্যালঘু বিৰোধী সিদ্ধান্ত এতিয়াই বাতিল কৰক বুলি উল্লেখ কৰা হৈছে সংখ্যালঘুক চৰকাৰে কৰা অত্যাচাৰ আৰু সহ্য কৰা নহব বুলি উল্লেখ কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ আজি 9 তাৰিখ আৰু 9 এপ্ৰিলৰ দিনাই ভয়ংকৰ প্ৰতিবাদৰ সৃষ্টি হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছিল আৰু ইয়াৰ মাজতে পুনৰ এবাৰ আমছুৱে এই কথা উল্লেখ কৰিছে সংখ্যালঘুক চৰকাৰে কৰা অত্যাচাৰ আৰু সহ্য কৰা নহব বুলি উল্লেখ কৰা হৈছে সংখ্যালঘুৱে অধিকাৰ কাঢ়ি আনিবই সেই অধিকাৰ আৰু তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ তেওঁলোকে আনিবই বুলি উল্লেখ কৰিছে আমাৰ পূৰ্বপুৰুষৰ সম্পত্তি কাঢ়ি নিবলৈ দিয়া নহব আমছুৰ মন্তব্য ওয়াকফ সম্পত্তি হৈছে মুছলমান আৰু আল্লাহৰ সম্পত্তি এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব আমাৰ ভূমি কাঢ়ি নিছে মছজিদ মাদ্ৰাসা কবৰস্থান আৰু একোকে আমি কাঢ়িব নিদিও বুলি উল্লেখ কৰা হৈছে আমছুৰ সদস্যসকলৰ ওপৰত অত্যাচাৰ চলিলে পুনৰ নতুনকৈ আন্দোলন আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে মন্তব্য আছে সেই সন্দৰ্ভত শুনাবলৈ চেষ্টা কৰি ইতিহাসত বৰ দুৰ্ভাগ্যজনক যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব নোৱাৰা এটা পৰিস্থিতি সৃষ্টি কৰি দিব বিচৰা হৈছে অসম চৰকাৰে মানুহৰ ডিঙি চেপি গণতান্ত্ৰিক যি আন্দোলন বা তেওঁলোকৰ যি প্ৰতিবাদী ভাষা সেইখিনি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ যে যোৱা 22 তাৰিখে আমি কেন্দ্ৰীয় সমিতি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ অসমৰ বিভিন্ন জ্বলন্ত সমস্যা আছে আমাৰ সংখ্যালঘুৰ ওপৰত নিৰ্যাতন ভূমিৰ সমস্যা উচ্ছেদৰ সমস্যা লগতে যি ধৰণে ভাৰতবৰ্ষৰ বুকুৰ পৰা অসমৰ বুকুৰ মানচিত্ৰৰ পৰা সংখ্যালঘু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ উদ্দেশ্যেৰে ওয়াকফ আইন যি আনিলে সেই আইনৰ আমি তীব্ৰ বিৰোধিতা কৰি আছোঁ আৰু এই লৈ আমি যোৱা 22 তাৰিখে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ গুৱাহাটীৰ সচলত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাব শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে আৰু ইতিমধ্যে আমাৰ সকলো প্ৰচেছ সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে আমি চৰকাৰ প্ৰশাসনক আমি লিখিত আকাৰে সকলো কথা জনাইছোঁ আৰু সেইমতে আমাৰ কাম কাজ আগবাঢ়িছে আৰু কাইলৈ আমাৰ এই ধৰ্ণা কাৰ্যসূচী শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে হ'ব আৰু অসম চৰকাৰ ভাৰত চৰকাৰক আমাৰ প্ৰতিবাদী ভাষা আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি বুজাবলৈ চেষ্টা কৰিম আৰু চৰকাৰে যি ধৰণে নিৰ্মম অন্যায় আৰু অত্যাচাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কৰি আছে ইয়াৰ প্ৰতিবাদ কৰা হ'ব কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজি এই আন্দোলনত অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগে ভয় পাইছে আজি ভয় খাইছে আমি গণতান্ত্ৰিকভাৱে সকলো ধৰণৰ নিয়ম কানুন মানি অনুমতি সাপেক্ষে অনুমতি বিচাৰি এই ধৰ্ণা কাৰ্যসূচী আমি সচলত দুঘণ্টীয়াকৈ ৰূপায়ণ কৰা সিদ্ধান্ত লোৱাৰ পিছত প্ৰশাসনক সকলো কথা জনোৱাৰ পিছত আজি সন্ধিয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ আৰু জিলা সভাপতিসকলৰ ঘৰত পুলিচে গৈ সন্ত্ৰাস সৃষ্টি কৰি আছে তেওঁলোকক বিচাৰি ফুৰি আছে তেওঁলোকক বিভিন্ন ঠাইত আবদ্ধ কৰাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহিছে গতিকে আমছুৰ এই গণতান্ত্ৰিক আন্দোলনত পুলিচে যিমানেই চেষ্টা নকৰক কিয় তেওঁলোকে মহিমূৰ কৰিব নোৱাৰে আমাৰ প্ৰতিবাদী কণ্ঠ সদায় আগবাঢ়ি আছে আৰু আগবাঢ়ি গৈ থাকিব আমাৰ ন্যায্য প্ৰাপ্য যেতিয়ালৈকে আমি নাপাওঁ যেতিয়ালৈকে আমাৰ পূৰ্বপুৰুষসকলে দিয়া সম্পত্তিৰ অধিকাৰ বেলেগে কাঢ়ি ল'ব বিচাৰাটো আমি মানি নলওঁ যেতিয়ালৈকে আমাৰ সম্পত্তি আমাৰ নাথাকিব যেতিয়ালৈকে আমাৰ ভূমিহীন মানুহে ভূমিৰ সমস্যাৰ সমাধান নহ'ব যেতিয়ালৈকে অসমৰ সংখ্যালঘু জনগণৰ ওপৰত নিৰ্মম যি চৰকাৰে অন্যায় আৰু অসাংবিধানিক অত্যাচাৰ কৰি আছে এইবোৰ বন্ধ নহ'ব তেতিয়ালৈকে আমাৰ প্ৰতিবাদী কণ্ঠ অব্যাহত থাকিব প্ৰতিবাদ অব্যাহত থাকিব গতিকে আমি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ গৃহ বিভাগৰ পুলিচক লগুৱাই
কিয় আমচুৰ আন্দোলন প্ৰতিহত কৰিব বিচাৰিছে আপুনি কিয় গণতান্ত্ৰিক আন্দোলনক ভয় কৰিছে আমি কোনো ধৰণৰ হিংসাত্মক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা নাই আমি কোনো ধৰণৰ বিশৃংখল পৰিৱেশৰ কাৰ্যসূচী গ্ৰহণ কৰা নাই আমি গণতান্ত্ৰিকভাৱে আমাৰ ওপৰত হোৱা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কৰা অন্যায় আৰু অত্যাচাৰ আমাৰ পূৰ্বজসকলে দিয়া মাটি কাঢ়ি লৈ যাব বিচৰা কাৰ্যটোক আমি বিৰোধিতা কৰি আমাৰ অসমৰ সংখ্যালঘু জনগণৰ মূল সমস্যা বা চৰকাৰখনে যি ধৰণে দমন নীতিৰে সংখ্যালঘুসকলক নিক্ষেপ কৰিছে তাৰ প্ৰতিবাদত আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ দুৰ্ভাগ্যৰ বিষয় পুলিচে অসম চৰকাৰৰ হাতৰ পুতলা হৈ এটা গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে মহিমূৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণে সন্ত্ৰাস অসমৰ বিভিন্ন প্ৰান্তত চলাইছে গতিকে মই ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনালোকে আমচুৰ আন্দোলনক যদি ভয় খাইছে তেনেহ'লে আমাৰ সমস্যাখিনি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক কাইলৈ আমি গুৱাহাটীত আমাৰ আন্দোলন হ'ব আমি শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে সচলত আমাৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণৰ কৰিম লগতে পুলিচে যদি এনেকুৱা ধৰণৰ ঘৰে ঘৰে গৈ আমচুৰ কৰ্মকৰ্তাসকলক ৰাস্তাত বেৰিকেড লগাই নাকাবন্দী কৰি আমচুৰ কৰ্মকৰ্তাসকলৰ ঘৰত গৈ পুলিচে যদি এনেকুৱা ধৰণৰ বা আমচুৰ গাড়ীত আহি থকা অৱস্থাত তেওঁলোকক আবদ্ধ কৰি তেওঁলোকে এই ধৰণৰ অত্যাচাৰ চলায় গণতান্ত্ৰিক আন্দোলন কণ্ঠৰোধ কৰিব বিচাৰে তেনেহ'লে কাইলৈৰ পৰা কিন্তু প্ৰতিখন জিলাতেই প্ৰবল ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম আমি কাইলৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আপোনালোকে যিমানেই বাধা নিদিয়ক যিমান মানুহ যাব নিদিয়ক আমাৰ এজন সৈনিক হ'লেও গুৱাহাটীত বহি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে নিজৰ প্ৰাপ্য অধিকাৰ বা সাংবিধানিক অধিকাৰৰ বাবে এজন কৰ্মকৰ্তা হ'লেও গুৱাহাটীৰ সচলত বহি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবই আৰু যদি এনেকুৱা ধৰণৰ বাধাবিলাক দি থাকে যদি আমচুৰ কৰ্মকৰ্তাসকলক তেওঁলোকে ধৰ্ণাত যাবলৈ বাধা দিয়ে তেনেহ'লে প্ৰতিখন জিলাতে কিন্তু ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম গতিকে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ হিটলাৰী শাসন এনেকুৱা ধৰণৰ মানুহক ডিঙি চেপি মানুহৰ অধিকাৰ মানুহৰ কথা কোৱাৰ অধিকাৰ বাক স্বাধীনতাৰ অধিকাৰ আন্দোলন কৰাৰ অধিকাৰৰ পৰা আপোনালোকে বঞ্চিত নকৰিব আপোনালোকে এইবাৰ যি ধৰণে কাম কৰ্মৰাজি চলাই আছে এইবাৰ বন্ধ কৰক স্বৈৰতন্ত্ৰ হিটলাৰী তন্ত্ৰ যি পুলিচ ৰাজ চলাব বিচাৰিছে এইবোৰ বন্ধ কৰক মানুহক স্বতন্ত্ৰভাৱে কথা কোৱাৰ অধিকাৰ দিয়ক মানুহক নিজৰ প্ৰাপ্য অধিকাৰ তেওঁলোকে দিব পৰা নাই সেইখিনি অধিকাৰ খোজাৰ কাৰণে তেওঁলোকক বাধ্য কৰাই তেওঁলোকক ধৰি বান্ধি থানাত বহুৱাই আপোনালোকে সেইখিনি নকৰিব পৰিৱেশ কিন্তু আৰু গণতান্ত্ৰিকভাৱে আৰু ভয়াৱহ হ'ব আন্দোলনৰ জৰিয়তে গতিকে মই পুনৰবাৰ স্পষ্টকৈ কৈছোঁ যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন কিন্তু যোৱা 5 তাৰিখে আমি ঘোষণা কৰিছোঁ আৰু ইতিমধ্যে অসম চৰকাৰৰ প্ৰশাসন অসমৰ পুলিচ বিভাগ সকলোৱে জানে আৰু ইতিমধ্যে আমি লিখিত আকাৰেও জনাই দিছোঁ আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচী ইতিমধ্যে সকলো ধৰণৰ কাম কাজ শেষ হৈছে তেনে ক্ষেত্ৰত নিলজ্জজনকভাৱে আৰক্ষীয়ে অসম চৰকাৰৰ হাতৰ পুতলা হৈ গণতান্ত্ৰিক আন্দোলনক মহিমূৰ কৰিব বিচৰাটো অসমৰ ইতিহাসক নজিৰবিহীন ঘটনা অতি লজ্জাজনক ঘটনা আৰু এই কাৰ্য আমি কোনো পদ্ধতি মানি নলওঁ গতিকে কাইলৈ আমাৰ আন্দোলন হ'ব চৰকাৰে যদি বাধা দি যদি তেওঁলোকে আন্দোলন ৰোধ কৰিব বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু এই আন্দোলন কিন্তু ভয়াৱহভাৱে প্ৰতিখন জিলাতে আৰম্ভ হ'ব গতিকে মই স্পষ্টকৈ কৈছোঁ যে অসম চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ গৃহ বিভাগৰ ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ যে আমাৰ কাইলৈৰ আন্দোলনত আপোনালোকে সহযোগিতা আগবঢ়াওক পুলিচ প্ৰশাসনে অন্তত সহযোগিতা আগবঢ়াওক আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু শান্তিপূৰ্ণভাৱে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিম আমি অসম আৰু ভাৰতবৰ্ষৰ মানুহক আমাৰ এই প্ৰতিবাদৰ কণ্ঠ আমি কাষলৈ লৈ যাব বিচাৰিছোঁ গতিকে এই কাৰ্য আপোনালোকে এনেকুৱা পুলিচ মিলিটাৰী লগাই আপোনালোকে সকলো মেচিনাৰী লগাই কিন্তু আমাৰ প্ৰতিবাদী কণ্ঠ বন্ধ কৰিব হয়তো আপুনি আমাৰ কৰ্মকৰ্তাসকলক জেলত ভৰাব পাৰে আমাক হয়তো আপোনালোকে গৃহবন্দী কৰিব পাৰে আমাক হয়তো আপোনালোকে বহাই ৰাখিব পাৰে কিন্তু প্ৰতিবাদী কণ্ঠ আৰু চৰকাৰৰ অন্যায় যিবিলাক হৈ আছে এইবিলাক কোৱাৰ পৰা এইবিলাকৰ প্ৰতিবাদৰ পৰা কিন্তু আপোনালোকে কেতিয়াও হাৰি যাব নোৱাৰে প্ৰতিবাদ অব্যাহত থাকিব গতিকে স্পষ্টভাৱে আপোনালোকক পুনৰবাৰ আহ্বান জনাইছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ চৰকাৰৰ হাতৰ পুতলা হয় চৰকাৰৰ কথামতে পুলিচে অন্তত এই কামবিলাক নকৰি আমাৰ কাইলৈৰ আন্দোলনত আপোনালোকে সহযোগিতা আগবঢ়াওক আৰু এনেকুৱা ধৰণে আমচুৰ ঘৰে ঘৰে গৈ আমচুৰ কৰ্মকৰ্তাসকলক বিচাৰি আমচুৰ কেন্দ্ৰীয় জিলা পৰ্যায়ৰ নেতৃবৃন্দক বিচাৰি যি ধৰণে চলা কৰি আছে যি ধৰণে সন্ত্ৰাস সৃষ্টি কৰিছে এইবোৰ বন্ধ কৰক গতিকে অহা কাইলৈ আমি আপোনালোকে বাধা দি কি কৰিব বাধা দি আপোনাৰ কৰ্মীসকলক যাব নিদিব আমাৰ তাত য'ত ৰাখিব কাইলৈৰ পৰা সেইখন জিলাতে প্ৰতিবাদ আৰম্ভ হ'ব গতিকে কাইলৈ আমি অকলে হ'লেও আপোনালোকে যাব আপোনালোকৰ হাতত সকলো ধৰণৰ ক্ষমতা আছে আৰু এটা কথা মনত ৰাখিব ক্ষমতা কিন্তু চিৰস্থায়ী ৰাজনীতিৰ ক্ষমতা কিন্তু চিৰস্থায়ী নহয় এই কথাটো অসম চৰকাৰ আৰু গৃহ বিভাগৰ দায়িত্ব থকা বিষয়াসকলে বুজা উচিত গতিকে আপোনালোকে হয়তো আমাক বাধা দি হয়তো কাইলৈৰ আন্দোলনটো আপোনালোকে বিফল কৰাৰ কাৰণে আপোনালোকে যি ধৰণে কুচক্ৰান্ত আৰম্ভ কৰিছে
সেই কুচক্ৰান্ত অপৰাই কাইলৈ আমি এজন হলেও বহি আমি প্ৰতিবাদ আমাৰ সাব্যস্ত কৰিম আৰু লগতে আপোনালোকে যি ধৰণে কু অভিসন্ধি ৰচনা কৰি অসমৰ বিভিন্ন প্ৰান্তৰ আমচুৰ কৰ্মকৰ্তাসকলক ৰখাই আমাৰ প্ৰতিবাদী যি আন্দোলন সেই আন্দোলন ৰোধ কৰিব বিচাৰিছে কাইলৈৰ পৰা কিন্তু জিলাই জিলাই আৰম্ভ হ'ব গতিকে এই কথাটো স্পষ্টকৈ মই স্পষ্টকৈ জনাই দিছো গতিকে মই যিসকল আমচুৰ কৰ্মকৰ্তা ইতিমধ্যে গৈছে বা গৈ পাইছে বা যিসকলে যাব সকলোকে মই শান্তিপূৰ্ণভাৱে কাইলৈ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছো সকলো বাধা নেওচি কাৰণ আমাৰ ওপৰত নিৰ্মম অন্যায় হৈ আছে অসাংবিধানিকভাৱে আমাক অন্যায় অত্যাচাৰ কৰা হৈ আছে আমাৰ ভূমি কাঢ়ি লৈ যোৱা হৈছে আমাৰ মছজিদ মাদ্ৰাছা কবৰস্থান কাঢ়ি লৈ যাব বিচৰা হৈছে আমাৰ ভূমিহীন মানুহক পট্টা দি থকা নাই বসুন্ধৰাত আমাৰ মানুহৰ নাম নাহে আমাৰ মানুহক উচ্ছেদ কৰাৰ পিছত সংস্থাপন নাই আমাৰ মেডিকেলৰ সিট কাঢ়ি লোৱা হৈছে গতিকে 100 এবৰি সমস্যা আছে এই সমস্যাবোৰ চৰকাৰৰ কাণত দিবৰ কাৰণে চৰকাৰক দৃষ্টিগোচৰ কৰি সমস্যা সমাধান কৰিবৰ কাৰণে আমি কাইলৈৰ আন্দোলন ঘোষণা কৰিছো আজি যোৱা 22 তাৰিখে আৰু এই কথাটো প্ৰশাসনে গম পায় আৰু আমি শান্তিপূৰ্ণ আন্দোলন কৰিম বুলি আমি লিখিত আকাৰেও জনোৱাৰ পিছত এই ধৰণৰ অসম চৰকাৰে ভয় খায় আমচুৰ আন্দোলনক ভয় কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় কৰি এই ধৰণৰ যি নাটক পুলিচৰ দ্বাৰা ৰচনা কৰি আছে ইয়াৰ পৰিণাম কিন্তু গণতান্ত্ৰিকভাৱে অসম চৰকাৰে ভুগিব লাগিব গতিকে অসম চৰকাৰক আৰু গৃহ বিভাগৰ দায়িত্বত থকা ডিজিপি মহোদয় পুলিচসকলক মই বিনম্ৰতাৰে আহ্বান জনাইছো যে আমাৰ আন্দোলন কাইলৈ শান্তিপূৰ্ণ আন্দোলন সেই আন্দোলন আপোনালোকে সহযোগিতা আগবঢ়াওক এনেকুৱা ধৰণে ভয় ভাবুকি দেখুৱাই পুলিচে সন্ত্ৰাস সৃষ্টি কৰি পুলিচ ৰাজ চলোৱাই আমাৰ ল'ৰাসকলক আপোনালোকে আবদ্ধ কৰি নাৰাখিব গতিকে মই পুনৰবাৰ কৈছো কাইলৈ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে সকলো ধৰণৰ অনুমতি সাপেক্ষেই আমি সচলত আমাৰ ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত যদি জিলাই জিলাই যদি পুলিচ প্ৰশাসনে যদি এনেকুৱা ধৰণে আমাৰ কৰ্মকৰ্তাসকলৰ ওপৰত অন্যায় অত্যাচাৰ চলায় কাইলৈৰ পৰা আমি নতুন আন্দোলন জিলাই জিলাই ঘোষণা কৰিম